আমাৰ মাজতো বহুত অন্তৰ্দ্বন্দ্ব চলি আছে। ইয়াৰ ভণ্টিও আছে লগত, আৰু আমি সকলোৱে বুজি পাওঁ আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে। তাৰ উত্তৰ নিশ্চয় আমি পাম। এক আস্থাৰে, শান্তিৰে, ধৈৰ্যৰে আমি অপেক্ষা কৰিছোঁ। নিয়মত হওক, শুদ্ধভাৱে হওক, পানী নসৰকাকৈ যি বিচাৰ হ'ব লাগে সেয়া বিচাৰ হওক। কিন্তু তাৰ লগে লগে আমি জুবিনকো অমৰত্বত আমিয়ে দিব লাগিব। আমিয়ে সদায় আমাৰ মাজত জুবিনক কঢ়িয়াই লৈ ফুৰিব লাগিব। আৰু জুবিন আমাৰ মাজত সদায় তেওঁ যেনেদৰে আছিল তেনেদৰে সদায় থাকিব লাগিব। তেওঁৰ আদৰ্শ, তেওঁ যেনেদৰে গোটেই অসমখনক, গোটেই উত্তৰ পূৰ্বাঞ্চলক ভাল পাইছিল, সমগ্ৰ মানৱ জাতিক ভাল পাইছিল, প্ৰকৃতিক